যাত্ৰা কোভিডৰ সময়ৰ পৰা আৰম্ভণি মই লগতে কৈছিলোঁ যে প্ৰথমে ডিপ্ল'ম আছিলোঁ, ডক্টৰ ডিপ্ল'ম হ'লোগৈ, তাৰপিছত আৰ্মিত গ'লোঁ, মেজৰ হ'লোগৈ, তাৰপৰা আৰ্মিৰ পৰা আহি পিছত মই যেতিয়া কোভিড সময়ত মই মানুহৰ কাৰণে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ, মানুহে ভাল পালে। সেই ভিডিঅ' বনোৱাৰ যাত্ৰাটোক আৰু মানুহৰ মাজত স্বাস্থ্য সচেতনতা অনা যাত্ৰাটোক মই এটা নাম দিলোঁ, দেউতাই নাম দিলে, এই নামটো দিলে দেৱোত্তম অসম। প্ৰথম ডিপ্ল'ম পিছত ডক্টৰ ডিপ্ল'ম, তাৰপিছত ডক্টৰ মেজৰ ডিপ্ল'ম, তাৰপিছত দেৱোত্তম অসম। এতিয়া মোক সকলোৱে দেৱোত্তম অসম বুলি জানে। এয়াই যাত্ৰা মোৰ। স্বাস্থ্যৰ ক্ষেত্ৰত হয়, ধন্যবাদ, অশেষ ধন্যবাদ। আচলতে কি হয়, মোৰ যদি ভিডিঅ'বিলাক মানুহে শ্বেয়াৰ নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো বা সিমানখিনি আগ নাবাঢ়িলেহেঁতেন। সেইকাৰণে প্ৰতিজন মানুহে যে চাইছে, আপোনালোকে কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, তাৰ কাৰণে হয়তো বা মই আজি ইমানখিনি আশীৰ্বাদ পাইছোঁ। আৰু হয়তো ভগৱানেও দেখি আছে যে নিস্বাৰ্থভাৱে কোনোবাই কাম কৰি আছে। মই যিখিনি সময় মই আপোনাক এটা মোবাইলৰ ভিডিঅ' বনাই এডিট কৰিব মোক টাইম লাগে আৰু কমেণ্টৰ ৰিপ্লাই কৰিব মোক প্ৰায় 4-5 ঘণ্টা লাগি যায়। মই সেই 4-5 ঘণ্টা যদি মই চেম্বাৰত বহোঁ, 5,000 টকাটো মই মিনিমাম ইনকাম কৰিব পাৰিম, নহয় জানো? কিন্তু মই সেইটো মোৰ কাৰণে মোৰ ইছ্যু নহয়, টকা ইছ্যু। আৰু টকাটো যে মোৰ কাৰণে ইছ্যু নহয়, সেইটো লাহে লাহে ৰাইজে আৰু অনুভৱ কৰিব। মই মানে চাকৰি তাকৰি এৰি অসমত কিবা এটা প্ৰজেক্ট কৰাৰ কথা ভাবি আছোঁ, যিটো সম্পূৰ্ণৰূপে NGO বেছ টাইপৰ ভাবি আছোঁ। দেখা যাওক, ভগৱানে প্ৰভু ঈশ্বৰে সহায় কৰিলে। আৰু বহুত ডাঙৰ সমস্যা হৈছে এইটো মোবাইলছৰ ক্ষেত্ৰত। মানে আজি হয়তো আমি এইটো অনুভৱ কৰিব পৰা নাই, কিন্তু এটা সময় এনেকুৱা আহিব, যদি ধৰক আজি এটা মোবাইল চাই আছে শিশুটোৱে, সদায় চাই, 10 বছৰৰ পিছত অলমষ্ট গেৰাণ্টি আছে যে শিশুটোৱে হয়তো চাইকেট্ৰিষ্টৰ মেডিচিন খাব লগা হ'ব পাৰে। শিশু পঢ়াটো বহুত গেধা হ'ব, মানে পঢ়া মনত নাথাকিব আৰু কনচেনট্ৰেশ্যন কেপাচিটি ধৰক বহুত সময় ধৰি কিতাপখিনি পঢ়িব তাৰ ধৈৰ্য নাথাকিব, হয়তো 5 মিনিট, 2 মিনিট, 3 মিনিটত তাৰ মন চন হেৰি হৈ যাব আৰু পৰীক্ষাও বেয়া হ'ব। সেইকাৰণে এটা অনুৰোধ আৰু সকলো ৰাইজলৈ যে শিশুক মোবাইলটো দিয়ক, যিমান সময় আপুনি কিবা ক্লাছৰ বস্তু দিছে, কিবা হোৱাটছএপত কিবা হোমৱৰ্ক পঠাইছে, তেতিয়া ঠিকে আছে। তাৰ বাহিৰে যাতে একদম অনুৰোধ, শিশু যাতে মোবাইল নিদিয়ে যিমান পাৰে। আৰু ক'ৰবাত গান চাব বিচাৰি দিয়ক, মই সিমানো আপোনাৰ নিষ্ঠুৰ হ'ব দিয়া নাই, কিন্তু চাই ল'ব যাতে শিশুটোৱে বহুত সময় যাতে নাপায়। সেইখিনি থাইৰয়ড, এতিয়া গ্লেণ্ডটোৰ বিষয়ে চবেই জানে। থাইৰয়ডৰ গ্লেণ্ড সেইটো মই ভিডিঅ' বনাই থৈ দিছোঁ, সকলোকে অনুৰোধ ভিডিঅ'টো চাব। থাইৰয়ড গ্লেণ্ডটো যেতিয়া হৰমনবিলাক বাঢ়ে তাক কোৱা হয় হাইপাৰ থাইৰয়ডিজম। এতিয়া হৰমন কমে আৰু হাইপ'থাইৰয়ডিজম, দুয়োটাই বেমাৰ। আৰু দুয়োটাই বেমাৰৰ ক্ষেত্ৰত আচলতে বহুত কথা আছে। প্ৰথম কথা হৈছে ষ্ট্ৰেছ। আগতে থাইৰয়ডৰ সমস্যা নাছিলে, আজিকালি কিয় বাঢ়িছে? মেইন হৈছে ষ্ট্ৰেছ। মানে যিমান ষ্ট্ৰেছ ল'ব, প্ৰথম কথা। 2 নম্বৰ টোপনি, 3 নম্বৰ যদি এক্সাৰচাইজ কম, 4 নম্বৰ যদি বাহিৰা বস্তু খায়, সেই থাইৰয়ডৰ মানে এইবিলাক আইডাৰ কেপাচিটিটো কমি যায়, নহ'লে বাঢ়ি যায়। চ' মোৰ অনুৰোধ, থাইৰয়ড পোৱাৰ লগে লগে পটককৈ মেডিচিন আৰম্ভ কৰাৰ আগতে আপুনি আপোনাৰ লাইফষ্টাইলটো অলপ চেঞ্জ কৰি চাওকচোন। আপুনি মোৰ পষ্টবিলাকৰ কমেণ্টত দেখিব, ছাৰ মই ইমান দিনে ভুগি আছিলোঁ, টেবলেট খাই আছিলোঁ, মই আপোনাৰ হেৰি চাই এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ, বেয়া বস্তু বাদ দিলোঁ, অলপ ফাষ্টিং কৰিলোঁ, 12 ঘণ্টা 13 ঘণ্টা কৰক, ফাষ্টিং কৰিলোঁ, মোৰ এতিয়া থাইৰয়ডৰ মেডিচিন বন্ধ হ'ল। আপুনি আজি দিয়া পষ্টটোৰ অলপ কমেণ্টটো চাব, একেখিনি কথাই লিখিছে। চ' সহজ আচলতে। মই কোৱা নাই যে আপুনি একেবাৰে ফাষ্টিং মাৰে, সেইটো ধৰক এতিয়া চুগাৰৰ মেডিচিন আপোনাৰ 3টা চলি আছে। মই গেৰাণ্টি দি ক'ব পাৰোঁ, আপুনি যদি 3টা মেডিচিন খাই আছে, আপুনি যদি ভালকৈ কৰে, এক্সাৰচাইজ কৰে, ৱেইট লছ কৰে, আপুনি মাছলৰ এক্সাৰচাইজ কৰে, আপুনি যদি অলপ ফাষ্টিং কৰে, বেয়া বস্তু নাখায়, 3টাৰ পৰা অন্তত আপুনি 0 নহ'লেও এটা হ'লেও হৈ যাব মেডিচিন। হয়তো এটা মেডিচিন প্ৰয়োজন হ'ব পাৰে, মানে মই বিচাৰিছোঁ সেইটো যাতে মানে একেবাৰে, কাৰণ 3টা হোৱা মানে কি নেক্সট ইনচুলিন আহিব, নেক্সট ইনচুলিন অহা মানে কি কিডনি ফেইলিয়ৰ ফালে গৈ আছে। তো আপুনি অন্তত আহিব লগা বিপদটো পৰা দূৰত থাকিলে। তো মই সেইকাৰণে কওঁ যে সহজ, বহুত সহজ। আৰু এইবোৰ কথা জনাবৰ কাৰণে এই ঘামি জামি দেখিছে নাই, ঘামি জামি হ'লেও মই মিটিঙত কৈ থাকোঁ যাতে মোৰ পৰা যাতে ক'ৰবাত যদি এটা বীজ, মই অলপ কৈছোঁ নহয় শিশুটোক মই উৎসাহিত কৰাৰ সময়ত, ক'ৰবাত যদি মই এটা বীজ ৰুওঁ, কি ঠিক সেই বীজটোৰ পৰা এদিন বধিবৃক্ষ হ'ব, কি ঠিক তাত তলত আহি ময়েই জিৰাব লগা হয়, কি ঠিক মোৰ ল'ৰাই জিৰাব লগা হয়, হয়নে? থেংক ইউ।